গহপুৰৰ খুলেঙি অঞ্চলৰ ককিলা মাছগাঁৱত বৃহৎ পৰিমাণৰ অবৈধ কাঠ জব্দ। শোণিতপুৰ পূব সংমণ্ডল প্ৰাধিকাৰী কাৰ্যালয়ৰ হৈ বন সুৰক্ষা বাহিনী আৰু বৰংগা আঞ্চলিক কাৰ্যালয়ৰ কৰ্মচাৰীৰ যুটীয়া অভিযানত প্ৰায় 500 কেবি কাঠ জব্দ কৰিছে। উল্লেখযোগ্য যে ককিলা মাছগাঁৱৰ জনৈক নাৰ্জাৰী আৰু জনৈক বসুমতাৰীৰ ঘৰত মজুত কৰি ৰখা অৱস্থাত গোপন সূত্ৰৰ পম খেদি অবৈধ কাঠখিনি জব্দ কৰিবলৈ সক্ষম হৈছে আৰু অৱশ্যে দুয়ো চোৰাং কাঠ বেপাৰী পলায়ন কৰে। অবৈধ কাঠখিনি বৰ্তমান গহপুৰৰ খণ্ড বন বিষয়া কাৰ্যালয়ত জব্দ কৰি মজুত কৰি ৰখা হৈছে। সুৰক্ষা বাহিনী আৰু লগত বৰগাং ৰেঞ্জৰ ষ্টাফৰ সৈতে গহপুৰৰ আপোনাৰ চুলেঙি অঞ্চলত আমি অভিযান চলাইছিলোঁ গাঁও এখনত, আৰু সেই গাঁওখনতে আমি অৰুণাচলৰ পৰা অবৈধভাৱে কাঠ আনি পেলাই সংগ্ৰহ কৰি থোৱা অৱস্থাত দুঘৰ মানুহত আমি উদ্ধাৰ কৰিছোঁ। আৰু সেই উদ্ধাৰ কাৰ্যত আমাৰ এই দুইজন ব্যক্তিৰ ঘৰতে আমি যিখিনি কাঠ পাইছোঁ তেওঁলোকে কোনো নথিপত্ৰ আমাক দিব পৰা নাই, আৰু তেওঁলোক ব্যক্তি দুজনো পলাইছে। কিন্তু তেওঁলোকৰ পৰিয়ালৰ পৰা আমি গম পাইছোঁ যে এইখিনি অৰুণাচলৰ পৰা অনা কাঠখিনি, আৰু তেওঁলোকৰ বিভাগে কোনো নথিপত্ৰ নাই। গতিকে আমি ঠাইতে জব্দ কৰি পেলাই আমি 7খন গাড়ী গোটাই এই কাঠখিনি আমি গহপুৰ খণ্ড কাৰ্যালয়ত আনি জমা কৰিছোঁ, আৰু আজি বিভাগৰ নীতিমতে ইয়াত জোখমাখৰ কাম আমাৰ চলি আছে। কিমান মান স্যাৰ ইয়াতে আপোনাৰ কাঠ আনুমানিক আপোনালোকৰ ফালৰ পৰা আনুমানিক কিমান মান কাঠ ইয়াত 400 কেবিটোতো আমাৰ দেখাই চকুৰে কৈ আছে, আমাৰ সম্পূৰ্ণ হোৱা নাই জোখমা, কিন্তু 400 কেবিৰ ওপৰত ইয়াত কাঠ আছে, আৰু সেই কাঠখিনি আমি জব্দ কৰিছোঁ। ইয়াত কাঠখিনি আপোনাৰ বনচুম কাঠ আছে, আৰু বাটামখিনিতো আপোনাৰ পমা আছে, শিঙৰি আছে, আৰু অন্যান্য যিবিলাক আপোনাৰ নেচাৰেলি আপোনাৰ বনত গজি উঠে তেনেকুৱা কিছুমান অচিনাক্ত কাঠো আমাৰ ইয়াত আছে। এইখিনি চোৰাং কাঠখিনিক তেওঁলোকৰ যিখিনি অবৈধ কাৰ্যকলাপ, এইখিনি কাৰ্যকলাপ আমাৰ শোণিতপুৰ বন সংমণ্ডল প্ৰাধিকাৰীৰ নিৰ্দেশমতে আমাৰ গোটেই বিশ্বনাথ জিলাখনতে চলি আছে, আৰু এইটো নিৰন্তৰভাৱে আমি এইটো ৰোধ কৰিবলৈ চেষ্টা কৰিছোঁ যাতে আমি বনাঞ্চলখিনি ৰক্ষণাবেক্ষণ দিব পাৰোঁ। কাৰণ চোৰাংকৈ তেওঁলোকে ৰিজাৰ্ভৰ গছ কাটি পেলাই এইটো কাম কৰি আছে বুলি আমি জ্ঞাত। ইয়াত কোনো বিভাগীয় নথিপত্ৰ তেওঁলোকে নোহোৱাকৈ এনেকৈ অবৈধভাৱে জংঘলৰ গছ কাটি অনা যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো আমি ৰোধ কৰিবৰ কাৰণে বন সুৰক্ষা বাহিনীৰ লগতে বন প্ৰাধিকাৰীৰ নিৰ্দেশমতে প্ৰত্যেকটো ৰেঞ্জতে আমাৰ অভিযান চলাই থকা হৈছে, আৰু এনেধৰণে আমি ৰোধ কৰিবলৈ সক্ষম হ'ব বুলি আমি ভাবিছোঁ। ৰাইজক এইটোৱে কৈছোঁ যে ৰাইজলৈ আমি আহ্বান এইটোৱে জনাইছোঁ, আপোনালোকে বতৰ চাওক, অসমৰ অন্যান্য জেগাত এতিয়া হয়তো বৰষুণ পৰি আছে, আমাৰ এতিয়া শোণিতপুৰ জিলাখনত আমি ইয়াত দেখাত বৰষুণৰ পৰিমাণ যথেষ্ট পৰিমাণে কমি গৈছে। মূল বৰষুণৰ পৰিমাণ কমি যোৱাৰ মূল কাৰণটোৱে হৈছে ইয়াত গছ গছনিৰ অভাৱ। কিন্তু এই গছ গছনিৰ অভাৱ থকা অৱস্থাতো কিছুমান চোৰাং দুষ্কৃতিকাৰীয়ে নিজৰ ব্যক্তিগত মুনাফা লাভৰ কাৰণে আপোনাৰ নিৰন্তৰভাৱে গছ কাটি আছে। এইখিনি এতিয়া ৰিজাৰ্ভতো যিখিনি গছ কাটি আছে, অৰুণাচল আমাৰ এটা চুবুৰীয়া ৰাজ্য, এতিয়া চুবুৰীয়া ৰাজ্য হ'লেও তাৰ পৰা গছ কাটি পেলাই তেওঁলোকে আমাৰ নিজৰ লাভৰ কাৰণে আহি পেলাই আমাৰ ইয়াত আপোনাৰ ব্যৱসায় তেওঁলোকে এখন বজাৰ গঢ়ি তুলিছে। সেই বজাৰখন যাতে নহওক, আৰু ৰাইজক আমি সচেতন কৰিব বিচাৰিছোঁ যাতে এনেকুৱা ধৰণৰ চোৰাং কাৰোবাৰ যদি কোনোবা জড়িত থাকে আমাক সহযোগ কৰক, আমি তেওঁলোকক জব্দ কৰি পেলাই আমি যিকোনো প্ৰকাৰ প্ৰকৃতি ৰক্ষণাবেক্ষণৰ কাৰণে আমি চেষ্টা কৰিম। গহপুৰৰ পৰা অৰুপ ভূঞাৰ ৰিপৰ্ট, AIPL লাইভ 24/7।